এক লোমহৰ্ষক হত্যাকাণ্ড পাৰিবাৰিক কন্দলৰ পৰিণতি দেউৰেকৰ চকা অস্ত্ৰৰ আঘাতত প্ৰাণ হেৰুৱালে বৌয়েকে এই মুহূৰ্তত লৈ আহিছোঁ এক মৰ্মান্তিক খবৰ বৌয়েকৰ প্ৰাণ কাঢ়ি নিলে দেউৰেকে পাৰিবাৰিক কন্দলৰ ফলত শেষ হ'ল এটা জীৱন ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বনিয়ামাৰীত সংঘটিত হয় উক্ত হত্যাকাণ্ড ঘটনাৰ বিৱৰণী মতে আটানী উপ আৰক্ষী চকীৰ এলেকাধীন বনিয়ামাৰীত ফৰিজুদ্দিন নামৰ ব্যক্তিজনে সামিৰন নেছা নামৰ মহিলাগৰাকীক চকা অস্ত্ৰৰে হানি খুচি পলায়ন কৰে পাছত ৰক্তাক্ত অৱস্থাত সামিনা নেছাক চিকিৎসালয়লৈ নিয়াৰ পথত বাটতেই শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে সামিৰন নেছাৰ মৃত্যুৰ খবৰ লাভ কৰি আৰক্ষীৰ দল এটাই ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ইফালে আক্ৰমণকাৰী ফৰিজুদ্দিনক আৰক্ষী আটক কৰে বুলি জানিব পৰা গৈছে উল্লেখ্য যে ফৰিজুদ্দিনে কিয় বৌয়েকক হত্যা কৰিলে তাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও এয়া পাৰিবাৰিক কন্দলৰ পৰিণতি বুলি সন্দেহ ব্যক্ত কৰে পৰিয়ালৰ লোকে আমাৰ প্ৰাতঃ টাইমৰ হাতত আত্মীয়ৰ ভাষ্য আহি পৰিছে হেয়া আমি শুনাই লৈছো মোৰ সৰু ভনী হয় এই বানিয়ামাৰী পাঠ 4ত বিয়া দিছিলোঁ আজি সন্ধিয়াত মই গম পালোঁ যে ইয়াতে তেওঁৰ দেৱৰ ফৰিজুদ্দিনে মোৰ সেই ভনীজনীক ছুৰীৰে আঘাত কৰে ছুৰীৰে আঘাত কৰাৰ পিছত ৰাইজৰ মানুহে আহি পেলাই মোৰ ভনীজনীক হাস্পাতালত লৈ যায় যোৱাৰ পিছত আধা ৰাস্তাই গৈ ইন্তকাল কৰে এইখিনি মই গম পাইছোঁ ইয়াতে আহি পেলাই আপোনাৰ ভনীজনীৰ নাম কি সামিৰন নেছা কি কাৰণতে ঘটনাটো হয়তো আগৰে পৰাই কাজিয়া সেইখন ঘৰত মানে মাজে মাজে বিচাৰ মানে হেৰি কৰি থাকোঁ মীমাংসা কৰি দিওঁ এনেকুৱা টাইপৰ মানে কেইটামান ভাই আছে মানে ভাই ককাই এনেকুৱাই তাৰ কাৰণে আজি এই দুৰ্ঘটনাটো হৈ গ'ল আৰক্ষী আহি পাইছে ইয়াতে আৰক্ষী আহি পাইছে এতিয়া তদন্ত কৰি আছে চাওক কি হয় এতিয়া আপোনাৰ ভণ্টিৰ মৃত্যু যেটো ক'ত আছে এতিয়া মানে ধুবুৰী মানে হাস্পাতালত আছে নাই এতিয়ালৈকে কৰক্ত কৰিব পৰা নাই তেওঁৰ সৰু এটা ভাই আছে তেওঁ খুদা ফুচা কৰি আছে তেওঁৰ দেউতাক আছে তেওঁৰ মাকে আছে আৰু বাকী একো নাই যিজন মেইন হত্যাকাৰী তেখেতে পলায়ন কৰিছে হয় তেওঁতো পলাইছে মানে ছুৰীৰে আঘাত কৰি পিছফালেদি ওলাই গ'ল পথাৰৰ বিলি ওলাই গ'ল গৌৰীপুৰৰ পৰা ইমৰান শেখ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898
অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।